এতিয়া কেছ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু তদন্ত চলি আছে। তো যিমান জলদি হয় মই ডিটেইলছ দিম। হয়, আমাৰ CID আৰু ফৰেনচিক্সৰ টীম আহিছে ফৰ দিছ পাৰ্পাছ। তো ডিটেইলছ মই অলপমান পিছত তদন্ত চলি আছে। এতিয়া তদন্তটো চলি আছে, এই ডিটেইলছবিলাক কনফিডেঞ্চিয়েল থাকিলে ভাল হয়। যেতিয়া হ'ব মই ডিটেইলছ দিম। সেইটো মানে বেলচৰ আৰু নলবাৰী থানাৰ মাজে পৰে, বেলচৰ থানাৰ ভিতৰতে পৰে। আমাৰ টীম ইয়াতে লগে লগে আহি গৈছে, ইমান ডিলে নহ'ল। তো সেইটো বেলেগ টপিক, কিন্তু এতিয়া মানে তদন্তৰ কাৰণে লগে লগে বেলচৰ থানাৰ টীম আহিছে। এতিয়া কেছ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু তদন্ত চলি আছে। তো যিমান জলদি হয় মই ডিটেইলছ দিম। হয়, আমাৰ CID আৰু ফৰেনচিক্সৰ টীম আহিছে ফৰ দিছ পাৰ্পাছ। তো ডিটেইলছ মই অলপমান পিছত তদন্ত চলি আছে। এতিয়া তদন্তটো চলি আছে, এই ডিটেইলছবিলাক কনফিডেঞ্চিয়েল থাকিলে ভাল হয়। যেতিয়া হ'ব মই ডিটেইলছ দিম। সেইটো মানে বেলচৰ আৰু নলবাৰী থানাৰ মাজে পৰে, বেলচৰ থানাৰ ভিতৰতে পৰে। আমাৰ টীম ইয়াতে লগে লগে আহি গৈছে, ইমান ডিলে নহ'ল। তো সেইটো বেলেগ টপিক, কিন্তু এতিয়া মানে তদন্তৰ কাৰণে লগে লগে বেলচৰ থানাৰ টীম আহিছে। এতিয়া কেছ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু তদন্ত চলি আছে। তো যিমান জলদি হয় মই ডিটেইলছ দিম। হয়, আমাৰ CID আৰু ফৰেনচিক্সৰ টীম আহিছে ফৰ দিছ পাৰ্পাছ। তো ডিটেইলছ মই অলপমান পিছত তদন্ত চলি আছে। এতিয়া তদন্তটো চলি আছে, এই ডিটেইলছবিলাক কনফিডেঞ্চিয়েল থাকিলে ভাল হয়। যেতিয়া হ'ব মই ডিটেইলছ দিম। সেইটো মানে বেলচৰ আৰু নলবাৰী থানাৰ মাজে পৰে, বেলচৰ থানাৰ ভিতৰতে পৰে। আমাৰ টীম ইয়াতে লগে লগে আহি গৈছে, ইমান ডিলে নহ'ল। তো সেইটো বেলেগ টপিক, কিন্তু এতিয়া মানে তদন্তৰ কাৰণে লগে লগে বেলচৰ থানাৰ টীম আহিছে।